বছৰে চাহ বাগিচাৰ বিদ্যালয়বিলাকৰো নামভৰ্তিৰ সংখ্যা বাঢ়ি বাঢ়ি গৈ আছে। মই যেতিয়া 2009 চনত অসমৰ শিক্ষামন্ত্ৰী আছিলোঁ, এটা দিনত মই বেংগালুৰুলৈকে গৈছিলোঁ আৰু বেংগালুৰুত মোৰ লগত যিসকল বন্ধু বান্ধৱ আছিলে তেওঁলোকে মোক কৈছিলে যে এবাৰ ইস্কনৰ মন্দিৰলৈ যাব লাগে। মই ইস্কন মন্দিৰ চাব গৈছিলোঁ আৰু বাংগালুৰুৰ ইস্কন মন্দিৰটো যথেষ্ট ধুনীয়া আৰু কৃষ্ণ নৰসিংহ সকলোৰে কৃষ্ণৰ 10টা অৱতাৰৰ সুন্দৰ পূজা পাৰ্বণ হয়, নাম কীৰ্তন হয় আৰু তাত সোমালে অত্যন্ত ভক্তিভাৱ মনলৈ আহে। কিন্তু আধ্যাত্মিক ভক্তিভাৱৰ লগতে সেই সময়ত বাংগালুৰুত মোক দেখুওৱা হৈছিলে অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনে কি ধৰণে মধ্যাহ্ন আহাৰ যোগান ধৰে। তাতে বেংগালুৰু মিউনিচিপালিটিৰ অধীনত থকা বিদ্যালয়বিলাকৰ বাবে ইস্কনৰ মন্দিৰত ৰাতিপুৱাই সুন্দৰভাৱে মধ্যাহ্ন আহাৰ বনোৱা হয়। সাজ পোছাক, পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু হাতেদি নহয় মেচিনেদি ৰুটি বা চাউল তৰকাৰী পৰ্যন্ত মেচিনেৰে বনোৱা হয়, যাতে হাতৰ ময়লা বা হাতত থকা বীজাণু খাদ্য সামগ্ৰীৰ লগত যোগ হ'ব নোৱাৰে। আৰু এখন গাড়ীত যি গাড়ীত নেকি হট আমাৰ যেনেকৈ আমি টিফিন লৈ যাওঁ তাতে ঠাণ্ডা নোহোৱাৰ ব্যৱস্থা থাকে, তেনেকৈ গাড়ীখনতো এনেধৰণে বনোৱা হয় যাতে মধ্যাহ্ন আহাৰ স্কুলত লৈ গ'লেও খোৱাখিনি ঠাণ্ডা হৈ নাযায়। মই তেওঁলোকক সুধিছিলোঁ যে আপোনালোকে মিলেট দিয়ে, কেতিয়াবা পায়স দিয়ে, কেতিয়াবা আন খুব নিউট্ৰিচিয়াছ ফুড দিয়ে, আপোনালোকে টকা ক'ৰ পৰা পায়? তেওঁলোকে মোক কৈছিলে তেতিয়া 3 টকা আছিলে মিড ডে মিল, যে 3 টকা আমি চৰকাৰৰ পৰা পাওঁ আৰু 4 টকা আমি নিজৰ পৰা খৰচ কৰোঁ। আৰু এই টকাটো মন্দিৰত যিসকলে আহে মন্দিৰৰ দান পাত্ৰত যি দান আগবঢ়ায় সেই টকা আৰু দাতাসকলৰ ওচৰত গৈ আমি টকা সংগ্ৰহ কৰোঁ আৰু সেই টকাৰে আমি ছাত্ৰ ছাত্ৰীসকলক খোৱা বা মধ্যাহ্ন ভোজন আগবঢ়াওঁ। মই মধ্যাহ্ন ভোজন খাই চাইছিলোঁ আৰু ইমানেই সোৱাদ আছিলে, ইমানেই নিউট্ৰিশ্যন আছিলে, মোৰ মনত পৰিলে যে আমাৰ গাঁৱৰ স্কুলবিলাকততো এনেকৈ আমি খোৱা বনাব নোৱাৰোঁ। দালি ভাত, মই ৰঙাপাৰাৰ স্কুলত কৃষ্ণ কমল তাঁতী, পল্লৱ লোচন দাস, ৰঞ্জিত দত্তৰ লগত একেলগে আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত ইয়াত মিড ডে মিলো খাইছোঁ। কিন্তু বেংগালুৰুৰ যিটো মিড ডে মিল তাৰ কোৱালিটি আমি বনোৱা মিড ডে মিলতকৈ বেছি ওপৰত, কাৰণ তেওঁলোকে দুগুণ পইচা খৰচ কৰে। মই তেওঁলোকক কৈছিলোঁ যে আপোনালোক অসমলৈ আহিব নেকি? তেওঁলোকে মোক কৈছিলে যে চৰকাৰে যদি আমাক সহায় কৰে, মাটি বাৰী চাই দিয়ে, কিটচেন বনোৱাত সহায় কৰে, আমি নিশ্চয় তাতে যাম। মই গুৱাহাটীলৈ ঘূৰি আহিলোঁ আৰু তেতিয়া মই শিক্ষামন্ত্ৰী আছিলোঁ। অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আছিলে। তেখেতক মই আহি ক'লোঁ যে ছাৰ, আমি যদি 10টাও এনেকুৱা কিটচেন বনাব পাৰোঁ, প্ৰত্যেকটো কিটচেনত 30,000 পৰা 50,000 আমি 5-6 লাখ ল'ৰা ছোৱালীক মিড ডে মিল খুব ধুনীয়াকৈ খুৱাব পাৰিম
আৰু লাহে লাহে আমি ইয়াক বঢ়াই বঢ়াই লৈ যাব পাৰিম তেখেতে মোক ক'লে যে তুমি ফাইলটো দিয়া আমি নিশ্চয় এই ব্যৱস্থা হাতত ল'ম মই ফাইল দিলো বহুত দিনলৈ ফাইলটো ঘূৰি নাহিলে মই এদিন তেওঁক সাক্ষাৎ কৰি ক'লো যে ছাৰ ফাইলটো আপোনাৰ তাত আছে বোলে মই কালি পঠাই দিম পিছদিনাখন মই ফাইলটো পালো তাত তেওঁ লিখিলে যে শিক্ষামন্ত্ৰীয়ে অকল এই আঁচনিটো জালুকবাৰী সমষ্টিত কৰিব আন জাগাত কৰিব নালাগে মই অলপ আচৰিতো হলো কিন্তু যি নহওক মই ভাবিলো যে কৰবাত আৰম্ভণি কৰা ভাল আমি জালুকবাৰী সমষ্টিৰ আমিন গাঁৱত মধ্যাহ্ন আহাৰ ভোজন যোজনা আজি আমি অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ লগত কথা পাতি আৰম্ভ কৰিম প্ৰথমতে ৰান্ধনী বাইদেউসকলৰ অলপ আপত্তি আছিলে মই বাইদেউসকলক ক'লো আপোনালোকৰ কাৰো চাকৰি নাযায় যেনেকৈ আছে তেনেকৈ থাকিব আগতে কষ্ট কৰি বনাইছিলে এতিয়া কষ্ট কৰি বিলাই দিব বাকি য'ত যেনেকৈ আছে তেনেকৈ থাকিব আপোনালোকৰ চাকৰি খোৱাটো আমাৰ উদ্দেশ্য নহয় যি নহওক আজি প্ৰায় 10 বছৰ 12 বছৰ জালুকবাৰী সমষ্টিত এই আঁচনিটো চলি থাকিলে তাৰ পিছত হাজোৰ স্কুলবিলাক মোৰ তাত আহিলে পশ্চিম গুৱাহাটীৰ আহিলে যে আমি কি ভুল কৰিছো আমাক কিয় নিদিয়ে চাওঁতে চাওঁতে আমি ৪৫,০০০ ছাত্ৰ ছাত্ৰীক আজি আমিন গাঁৱৰ পৰা আমি খোৱা পঠোৱা অকল সেয়ে নহয় তাতে এনেকুৱা ব্যক্তিও আহে যে আজি মোৰ জন্মদিন ল'ৰা ছোৱালীক মিঠাই এটা দিব লাগে আমি যোগ কৰি দিওঁ বোলে আজি হস্পিটাললৈকে খোৱা পঠিয়াব লাগে আমি পঠিয়াই দিওঁ গুৱাহাটী মেডিকেল কলেজতো যিবিলাক এটেণ্ডেণ্ট আহে সেই কিটচেনৰ পৰাই বহু সময়ত আমি খোৱা বস্তু পঠিয়াওঁ কাৰণ ৰাতিপুৱা স্কুলত পঠোৱাৰ পিছত দিনটো আমি এনেই বহি থাকোঁ গতিকে কাৰোবাক যদি এনেকুৱা খোৱা বস্তু দিব লাগে তাৰো ব্যৱস্থা আমি কৰিব পৰা হলো এইবাৰ মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত আমি যোৰহাটত এটা কিটচেন আৰম্ভ কৰিম যোৰহাটৰ কিটচেনটোৰ পৰা আমি ২০,০০০ ছাত্ৰ ছাত্ৰীক